নমস্কাৰ আজি ভিডিঅ'টো গেট 4ৰ ওপৰত লৈ অহা হৈছে এডিআৰই গেট 4ৰ ওপৰত আমি ইতিমধ্যে কেইবাটাও এডিআৰই গেট 4ৰ ওপৰত ভিডিঅ' আগবঢ়াইছোঁ বহুতকেইটা ভিডিঅ'ত আলোচনা কৰিছোঁ আমি আজি আলোচনা কৰিম ডিগ্ৰী পাছ অৰ্থাৎ ডিগ্ৰী আমাৰ যোনখিনি বিএ বিএছচি বিকম তেওঁলোকে যোনখিনি কেণ্ডিডেটে আমাৰ এপ্লাই কৰিছিলে গেট 4ত তেওঁলোকে পৰীক্ষা দিছিল নে নাই দিয়া তেওঁলোকৰ ৰিজাল্ট আহিবনে নাহে আৰু তেওঁলোকে কিয় এপ্লাই কৰিছিল তাৰ ওপৰত আজি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে বুজি পাব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ যেতিয়া এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা হৈছিলে তেতিয়া এটা অপশ্যন আছিলে যে আপুনি উচ্চ ডিগ্ৰীধাৰী নেকি তেনেকুৱা এটা প্ৰশ্ন দেখা পোৱা গৈছিলে আৰু তাত যদি আমি য়েছ ক্লিক কৰিছিলে তেনেহ'লে তাত স্পষ্টকৈ লিখা আছিলে যে আপুনি ইলিজিবল নহয় যদি ন' ক্লিক কৰিছিলে তেতিয়াহে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰিব পাৰিছিল আমাৰ কিছু সংখ্যক কেণ্ডিডেটে কি কৰিছে আমাৰ ন'টোত আমাৰ টিক কৰিছে কিন্তু তেওঁলোক ডিগ্ৰীধাৰী হৈও আমাৰ কি কৰিছে ন' অপশ্যনটোত ক্লিক কৰি পেলাই তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিছে আমাৰ যোনখিনি বিএ বিএছচি বিকম পাছ তেওঁলোকে আৰু সেই হিচাপত আমাৰ কি কৰিছে আমাৰ ডিগ্ৰীধাৰী কেণ্ডিডেটখিনিক ধৰা পেলাবৰ বাবে আমাৰ যিখন এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন ৰিনিউ কৰা হৈছে ৰিনিউ কৰিছে আৰু কিছুমানলৈ মেছেজো আহিছিলে যে আপুনি ইলিজিবল নহয় বুলি তেনেকৈ আমাৰ যিখন ৰিনিউ কৰিছিলে তেতিয়া কিন্তু তেওঁলোকৰ পৰীক্ষা দিয়াৰ সুযোগ দিয়া হৈছে আমাৰ এজন কেণ্ডিডেটৰো আমাৰ ৰিজেক্ট হোৱা নাই যোনখিনি ডিগ্ৰীধাৰী হয় এজন কেণ্ডিডেটৰো আমাৰ ৰিজেক্ট হোৱা নাই সকলোৰে এডমিট কাৰ্ড আহিছে আমাৰ কিছুমানে কৈ আছে যে আমাৰ কিছুমানৰ ৰিজেক্ট হৈছে এজনৰো হোৱা নাই ৰিজেক্ট সকলোৰে এডমিট কাৰ্ড আহিছে কিয় আহিছে তেওঁলোকে যিহেতু আমাৰ অপশ্যনটো য়েছ আৰু ন' অপশ্যন দুটা আছিলে তেওঁলোকে ন' অপশ্যনটোত ক্লিক কৰিছে ন' অপশ্যনটোত ক্লিক কৰা মানে তেওঁলোক নহয় বুলি কৈছে যে তেওঁলোক ডিগ্ৰীধাৰী নহয় সেইকাৰণে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ আহিছে এডমিট কাৰ্ডো আহিছে তেওঁলোক পৰীক্ষা দিছেও আমাৰ অকল ডিগ্ৰীধাৰী বুলি ক'লে আমাৰ কিছুমানে কি বুজে বিএ আমাৰ যোনখন বিএ বেচেলাৰ অফ আৰ্টছ বিএ বিকম বিএছচি তেওঁলোককে অকল ডিগ্ৰীধাৰী বুলি অকল তেওঁলোকে ডিগ্ৰীধাৰী নহয় আৰু আমাৰ তেনেকুৱা বহুতো ডিগ্ৰী আছে যেনেকৈ বিটেক ডিগ্ৰী বহুত ডিগ্ৰী আছে আমাৰ যোনখিনি ডিপ্ল'মা তেওঁলোককহে আমাৰ ইলিজিবল বুলি ধৰা হৈছে ডিগ্ৰীখিনিক কিন্তু নহয় এনি গ্ৰেজুৱেট তেওঁলোকে এপ্লাই কৰিব নোৱাৰে কিন্তু আমাৰ বহুখিনি কেণ্ডিডেট মেডিকেলৰ ডিগ্ৰীও আছে তেওঁলোকে এপ্লাই কৰিছে দেখিছোঁ আমি পৰীক্ষাত বহাও দেখিছোঁ তেওঁলোকৰো এডমিট আহিছে তেওঁলোকে পৰীক্ষাত বহিছে তেওঁলোকৰ পৰীক্ষাও ভাল হৈছে আমাৰ যোনসকল কেণ্ডিডেট আমাৰ যোনসকল ডিগ্ৰীধাৰী হয় তেওঁলোকৰ লগত মেট্ৰিক পাছজন বা হায়াৰ ছেকেণ্ডেৰী পাছজনে ফেৰ মাৰিব নোৱাৰে তেওঁলোকৰ অভিজ্ঞতাটো অলপ বেছি সেইকাৰণে আমাৰ যোনজন মেট্ৰিক পাছ হয় হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰে অলপ অসুবিধা হয় তেওঁলোকে মাৰ্কটো বেছিকৈ পায় আমাৰ যোনখিনি ডিগ্ৰীধাৰী হৈছিলে আৰু আমাৰ যোনখিনি মেট্ৰিক পাছ হয় বা হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেওঁলোকৰ মাৰ্কটো অলপ কম আহে আমাৰ যোনখিনি ৰানিঙত আছে যোনখিনি আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এইবাৰ পাছ কৰি তেওঁলোকে বিএ বিএছচি কৰি আছে তেওঁলোকে দিব পাৰে একো নাই তেওঁলোকৰ একো নহয় অসুবিধা নহয় তেওঁলোক পাছত আমাৰ ভেৰিফিকেশ্যনৰ সময়ত ক'লেও একো নকৰে তেওঁলোকৰ ৰিজেক্ট নহয় কিন্তু আমাৰ বাকীখিনি যোনখিনিয়ে ভুৱা তথ্য দি এপ্লাই কৰিছে তেওঁলোকৰ ৰিজেক্ট হ'ব তেওঁলোকৰ ৰিজাল্টতে হয়তো উইথেল আহিব আৰু ৰিজাল্টো আহিব তেওঁলোকৰ ৰিজাল্টটো নহাকৈ নাথাকে উইথেল ৰিজাল্ট আহিব আমাৰ যোনসকল ডিগ্ৰীধাৰী হয় তেওঁলোকৰ কি হয় আমি পিছত দেখা যাব তেওঁলোকৰ ৰিজাল্টটোতো উইথেল আহিব সেইটো 100% খাটাং হয় তেওঁলোকৰ ৰিজাল্টটোতো উইথেলে আহিব কিন্তু তেওঁলোকৰ ৰিজাল্টটো আহিব তেওঁলোকে পৰীক্ষাও দিছে তেওঁলোকৰ এজনৰো কেঞ্চেল হোৱা নাই আমাৰ বহুতে কৈ আছে যে কেঞ্চেল হৈছে কিছুমানৰ কেঞ্চেল হৈছে বুলি এজনৰো কেঞ্চেল হোৱা নাই যোনখিনি আমাৰ দিছে ডিগ্ৰীধাৰী বিএ হওক বিএছচি হওক আদাৰ ডিগ্ৰী হওক তেওঁলোক যি ডিগ্ৰীয়ে নহওক তেওঁলোক সকলোৰে আহিছে এডমিট কাৰ্ড সকলোৰে আহিছে সকলোৱে এপিয়াৰ হৈছে পৰীক্ষাত সকলো অৱতীৰ্ণ হৈছে তেওঁলোক সকলোৰে ৰিজাল্টটো আহিব আৰু পৰৱৰ্তী সময়ত হয়তো তেওঁলোকে আণ্ডাৰটেকিং কৰিব লাগিব আণ্ডাৰটেকিঙত যদি তেওঁলোকে উপযুক্ত তথ্য দিব পাৰে যে হয় মই ডিগ্ৰীধাৰী নহয় তেতিয়াহে তেওঁলোক ফাইনেল চিলেকশ্যন হ'ব ফাইনেল চিলেকশ্যনত তেওঁলোক সক্ষম হ'ব যদি নোৱাৰে তেনেহ'লে তেওঁলোক কেঞ্চেল হ'ব আমাৰ দুইখন পেপাৰতে আছে তেনেকুৱা কেণ্ডিডেট 30% মানে কেণ্ডিডেটে আছে 30 নহ'লেও আমাৰ 25 বা 20 30 তেনেকুৱাই হ'ব কেণ্ডিডেট কিমান কেণ্ডিডেটে আমাৰ উচ্চ ডিগ্ৰীধাৰী কেণ্ডিডেট আছে তেওঁলোকৰ ৰিজাল্টৰ পিছত তেওঁলোকে আণ্ডাৰটেকিং কৰাৰ পিছতহে তেওঁলোকে ফাইনেল চিলেকশ্যন হোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকৰ ৰিজাল্টটো আহিব তেওঁলোক পৰীক্ষাও দিছে এজনৰো
কেঞ্চেল হোৱা নাই। আমাৰ বহুত ইউটিউবত আমি দেখিছোঁ যে কেঞ্চেল হৈছে বুলি কৈ আছে। তেওঁলোকৰ কেঞ্চেল হৈছে, এজনৰো কেঞ্চেল হোৱা মই দেখাও নাই আৰু হোৱাও নাই। তেওঁলোকে যিহেতু ভুৱা তথ্য দিছে, তেওঁলোকে ন' অপশ্যনটোত ক্লিক কৰিছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ ৰিজাল্টটো আহিব আৰু উইথেল আহিব। ৰিজাল্টত কৈ আছোঁ মই বাৰে বাৰে উইথেল আহিব বুলি। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।